আয়ুকেডি তৰফৰ পৰা যিটো আমাৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছোঁ, আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে বাৰু? অনুভৱটো মইতো বেয়া পোৱা নাই, ভালেই পাইছোঁ। কাৰণ তেওঁ যিখিনি আমাক উৎসাহ দিলে ডক্টৰে, খুব ভাল পাইছোঁ, ভালেই লাগিছে। ঔষধ পাতি গোটেইখিনি পাইছে আপোনালোকে? ঔষধ পাতি মই এতিয়া বৰ্তমান পোৱা মানে আমি ইয়াৰ ধৰ শৰ্মা মেডিকেলত তাৰ ওচৰত জমা দিছোঁ। তেওঁ ঔষধ পোৱা যাব বুলি কৈছে গোটেইখিনি। দুবিধ পাইছোঁ, এবিধ পোৱা নাই মই, আহি পাব বুলি কৈছে। পৰীক্ষাসমূহ ফ্ৰীতে হৈছে ন? পৰীক্ষা বিনামূলীয়াতে হৈছে? বিনামূলীয়া ফ্ৰীত হৈছে। আপুনি আৰু ৰাইজক কি ক'ব বিচাৰে? ৰাইজে ধৰ এনেকৈ যদি আহে সকলো দুখীয়া, কাৰণ আমাৰ যি নহওক আমি যিহেতুকে আমি অভাৱীয়া দুখীয়া শ্ৰেণীৰ মানুহ, তেওঁ যেতিয়া ফ্ৰীতে যদি পায়, চোৱাটো ফ্ৰী হয় আৰু লগতে আমাৰ যিটো পৰীক্ষা নিৰীক্ষাবিলাক যদি ফ্ৰী পাব, বহুত আমি সহায় পাওঁ। ঔষধটোতো খাবই লাগিব, ঔষধটো যেতিয়া ফ্ৰী নহয় নাই, ঔষধখিনি কিনি খাবই লাগিব। সেই চোৱাটো আমি সুবিধাকণ পালোঁ, ফ্ৰী আৰু পৰীক্ষাটো আমি সুবিধাকণ পালোঁ, এইটোৱে আমাৰ যথেষ্ট। ঠিক, ধন্যবাদ।